ফিল্মৰ নতুন এটা ভিডিঅ' আপোনালোক আকৌ এবাৰ স্বাগতম জনাইছো। সকলো ভালে আছে। আজি আপোনালোকে ভিডিঅ'টো পাইছে মোৰ পুৰণা ক্লাছৰুমটোৰ পৰা। এতিয়াতো ক্লাছৰুমত বিভিন্ন বস্তু আছে। ইয়াত ভাইটিয়ে পঢ়ে, লগতে ইয়াত মই চেক কৰোঁ। ইয়াত আছে ডাঙৰ স্ক্ৰীন, ভাইটিয়ে ইয়াৰ পৰাও ট্ৰেড কৰে। মোৰ যোনটো সৰু ভাইটি আছে, আৰু ইয়াতে আজি ভাবিলোঁ চুপাৰ লেভেল বনালোঁ আৰু পিজি ষ্টুডেণ্টছকো অলপ কিবা কিবি অলপ বুজালো বস্তু কিছুমান। আৰু কাইলৈ কি ধৰণে ট্ৰেড কৰিব লাগিব এইখিনি আপোনালোকৰ চুপাৰ লেভেল। অলপ আমি যদি জুম কৰি লওঁ আমি দেখা পাম নাম্বাৰছখিনি ক্লিয়াৰ হৈ যাব। আৰু চিন্তা কৰিব নালাগে, বহুতো নাম্বাৰছৰ প্ৰব্লেম হয়। মই এটা এটা নাম্বাৰ পঢ়ি গৈছোঁ, সেইটো ইয়াত ডিছপ্লে হৈ যাব। 22,755, 20,686, 20,618, 22,586, 20,517, 20,484, 20,417, 20,350। ক'ত কেনেকৈ পেমেণ্ট কৰিম আমি কাইলৈ চেল চাইডৰ কাৰণে তেতিয়া পেমেণ্ট কৰিম যেতিয়া 20,400 সাইকোলজিকেল লেভেলত যেতিয়া সেইটো ব্ৰেক আৰু আপ চাইডৰ কাৰণে কেতিয়া পেমেণ্ট কৰিম যেতিয়া আমাৰ 22,616 ব্ৰেক হ'ব। তেতিয়া আমি 15 মিনিট কেণ্ডেল ক্লোজিং ইম্পৰ্টেণ্ট 22,616 ওপৰত তেতিয়া আমি আপ চাইডৰ কাৰণে ট্ৰেড প্লেন আপ কৰিব পাৰিম। বাট এটা ইম্পৰ্টেণ্ট ৰেজিষ্টেন্স জোন এটা আছে 22,666 পৰা 22,686 লৈকে। সেই জোনটোক যদি ধুনীয়াকৈ ব্ৰেক কৰে বহুত ধুনীয়া বুলিছ মোমেন্টাম আপসাইড দেখিম। বাট মোৰ পইণ্ট অফ ভিউ যদি মোক সোধে কাইলৈ সাইডৱেজ। চ' লেটছ সি কি হয়। বাট মই কাইলৈ এভইড কৰিম ট্ৰেড কৰাটো। আৰু যদিহে মাৰ্কেট এই ইয়াৰ মাজত সোমাই থাকে 22,650 আৰু 22,500 মাজত যদি সোমাই থাকে মই ট্ৰেড নকৰোঁ কাইলৈ। ক্লিয়াৰ? একেবাৰে ইলেকশ্যনৰ পিছত বা জুন মাহৰ পৰা ট্ৰেড কৰিম। 3 তাৰিখ মান হ'ব, 4 তাৰিখেতো ইলেকশ্যনে ওলাব। ক্লিয়াৰ? চ' আজিৰ ভিডিঅ'টো ইমানতে আছিলে। আপোনালোকে ভাল পালে লগ পাম এটা নতুন ভিডিঅ'ত। টিল দেন কিপ ট্ৰেডিং। লগতে আমাৰ এডমিশ্যন চলি আছে, কোনোবা যদি এডমিশ্যন ল'ম বুলি ভাবে এডমিশ্যন ল'ব পাৰিব। অফলাইনৰ চিট কেইটামান বাকী আছে, অনলাইনৰ এডমিশ্যন চলি আছে। কণ্টেক্ট কৰক, ডিছপ্লেত নাম্বাৰ দিয়া আছে। নতুন ভিডিঅ'ত টিল দেন ওৱান্স এগেইন কিপ ট্ৰেডিং।